কৰিগুৰিত কংগ্ৰেছৰ বিশাল যোগদান সভা নগাঁও জিলা কংগ্ৰেছৰ সম্পাদকৰ উপস্থিতিত শতাধিক লোক কংগ্ৰেছত যোগদান সামগ্ৰিক সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত হালপুৰা মণ্ডলৰ কৰিগুৰি নিৰ্বাচনী কাৰ্যালয়ত জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী গোলাম মুস্তফাৰ নেতৃত্বত প্ৰাক্তন মণ্ডল কংগ্ৰেছৰ সভাপতিৰ সহযোগত এখনি সভা অনুষ্ঠিত কৰা হয়। আগন্তুক 24 তাৰিখ বুধবাৰে কাছকাটিত অনুষ্ঠিত হ'ব অন্তিমখন নিৰ্বাচনী সভা। বহু জ্যেষ্ঠ তথা হাই প্ৰফাইল কংগ্ৰেছ নেতাকৰ্মী উপস্থিত থাকি পদ্মত বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কাছকাটিত। উক্ত নিৰ্বাচনী সভা সফল কৰি তুলিবলৈ এখনি সভা অনুষ্ঠিত কৰা হয় কৰিগুৰিত। একখন সভাত প্ৰায় শতাধিক লোক বিজেপি, এজেপি আৰু AIUDF দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। এই মুহূৰ্তত নগাঁও জিলা কংগ্ৰেছৰ সম্পাদকৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। সাংবাদিক বন্ধুসকল, আজি আমাৰ শালপাৰা মণ্ডলৰ কৰৈগুৰি গাঁৱৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়ত আমাৰ এখন নিৰ্বাচনী আলোচনা সভা আছিলে। সেই সভাত আমি আহি উপস্থিত হৈছোঁ আৰু সেইখন সভাতেই প্ৰায় শতাধিক মানুহ বিজেপি আৰু এজেপি দল এৰি আজি আহি কংগ্ৰেছ দলত যোগদান কৰে। কাৰণ তেওঁলোকে দেখা পাইছে বিজেপি চৰকাৰৰ যি ডিভাইডেড এণ্ড ৰুল শাসন চলাই আছে, তেখেতসকলে যিটো সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, সেই ৰাজনীতিত অতিষ্ঠ হৈ পেলাই আমাৰ বিজেপি দলৰ কৰ্মীসকল, যিহেতু কেইদিন ধৰি দেখা পাইছে তেখেতসকলে বিজেপি দলে আজিলৈকে কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ আমাৰ এই সমষ্টিত কৰিব পৰা নাই, চাকৰি বাকৰি দিব পৰা নাই। যেহেতু সমাগত ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগিছে, এইকেইটা দিনত আমি চবেই জানো যে কোড অফ কণ্ডাক্ট লগাৰ পিছত কোনো ধৰণৰ চৰকাৰী আঁচনি দিব নোৱাৰোঁ। গতিকে বিজেপি কৰ্মীসকলে আমাৰ ঘৰে ঘৰে গৈ পেলাই যেনেকৈ ভুৱা অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছে, সেইবিলাক দেখি প্ৰায়বিলাক মানুহে বুজিব পৰা হৈছে যেন এইখন চৰকাৰে আমাক আগতো ঠগিছে আৰু বৰ্তমানো ঠগিবলৈ এটা পন্থা লৈছে। গতিকে আমাৰ মানুহ ইমান বুৰ্বক নহয় যে ঘৰে ঘৰে গৈ এই ফৰ্মত চহী ল'লেই যেন মানুহে বিজেপিত ভোট দিব। এইটো যেহেতু যদি আমাৰ বিজেপি কৰ্মীসকলে ভাবিছে তেনেকুৱা কৰিলে তেখেতসকলৰ ভোট বাঢ়িব, আৰু তেখেতসকলে দেখিছে তেখেতসকলৰ মানুহ নাই। বিজেপি দলৰ আমাৰ মাইনৰিটি এলেকাত মানুহ নাই বুলি ক'ব পাৰোঁ। তেখেতসকলে যিহেতু দেখিছে তেখেতসকলৰ মানুহ নাই, সেইকাৰণে তেখেতসকলে এই বিজেপিৰ ভোট কালেকশ্যন কৰিবলৈ, কাৰণ এনেইতো আমাৰ মানুহে বিজেপিত ভোট নিদিয়ে, কিবা এটা প্ৰলোভন দি পেলাই তেখেতসকলে চেষ্টা কৰিছে, ভাবিছে যে আমি কিবা এটা প্ৰলোভন দি পেলাই হ'লে যিহেতু আমাৰ মানুহবিলাক প্ৰায়বিলাক মানুহেই অশিক্ষিত দুখীয়া মানুহ, হয়তো তেওঁলোকৰ ওচৰত গৈ পেলাই প্ৰলোভন দিলে হয়তো তেওঁলোক প্ৰলোভনত পৰিব, প্ৰবঞ্চনাত পৰিব। এইটো ভাবি পেলাই ঘৰে ঘৰে ঘূৰি এই ভুৱা ফৰ্মত তেওঁলোকৰ যোনটো নিৰ্বাচনী ঘোষণা পত্ৰ, সেইটো ফৰ্মত চহী লৈ পেলাই মানুহক কৈ আছে অৰুণোদয় ফৰ্ম, মানুহে অৰুণোদয় পাব। কিন্তু এইটো দেখি পেলাই আমাৰ মানুহ আৰু বেছি বিজেপি দলটোক বেয়া পাইছে, যেন আমাক যদি এতিয়াই প্ৰতাৰণা কৰি আছে, এতিয়া ইলেকশ্যন আমি ভোট দিয়াই নাই, আমি ভোট দিয়াৰ পিছত আমাৰ আৰু বহুত প্ৰতাৰণা কৰিব এইখন চৰকাৰে। গতিকে আমি এই বিজেপি দলক আমি ভোট নিদিওঁ। আৰু সেইখিনি আপোনালোকে দেখাই পাইছে, আজি এইখন মিটিঙত প্ৰায় শতাধিক মানুহে বিজেপি এজেপি দল ত্যাগ কৰি পেলাই আজি আহি কংগ্ৰেছ দলত যোগদান কৰিছে। আৰু ইয়াৰে প্ৰমাণ আমি ক'ব পাৰোঁ, আমাৰ যিজন নগাঁও লোকসভাৰ যিজন ইণ্ডিয়া এলায়েন্স তথা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত পদ্মত বৰদলৈ দেৱ, তেখেত যেন নগাঁও লোকসভা সমষ্টিৰ পৰা জিকিব আৰু নগাঁও লোকসভা সমষ্টিৰ পৰা যে জিকিব আৰু আমাৰ এই শালপাৰা পঞ্চায়তৰ পৰা আমি যেন প্ৰায়
85% ভোট আমাৰ যে কংগ্ৰেছত যাব। আজি আমাৰ এই যোগদান কাৰ্যসূচীতে আমাৰ এইটো প্ৰমাণ। গতিকে আমি সকলো নগাঁও লোকসভা নগাঁও সংসদীয় সমষ্টিৰ যিজন প্ৰাৰ্থী শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈদেৱ, তেখেতক আমি এই নগাঁও লোকসভাৰ সকলো ভোটাৰ ৰাইজক আহ্বান জনাইছোঁ, যাতে অহা 26 তাৰিখত কংগ্ৰেছ দলত আপোনালোকৰ বহুমূলীয়া ভোটটো দি পেলাই আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈদেৱক জয়যুক্ত কৰে যেন এই আমাৰ ৰাইজৰ ওচৰত আহ্বান।